প্ৰহ্লাদ মহাৰাজ দানৱৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ আছিল। তেওঁৰ পিতৃ ভগৱান বিষ্ণুৰ প্ৰতিদ্বন্দ্বী আছিল আৰু সকলোকে নিজৰ পূজা কৰিবলৈ বাধ্য কৰিছিল। কিন্তু সৰু বয়সৰে পৰা প্ৰহ্লাদে ভগৱান বিষ্ণুক নিজৰ জীৱনৰ প্ৰাণ বুলি ধৰি ভক্তি কৰিছিল। যেতিয়া প্ৰহ্লাদ মাতৃৰ গৰ্ভত আছিল, সেই সময়ত ঋষি নাৰদে তেওঁৰ মাতৃক ভগৱানৰ নাম জপ কৰিবলৈ আৰু ভক্তিৰ শিক্ষা দিয়াইছিল। গৰ্ভত থকা প্ৰহ্লাদেও এই শিক্ষা লাভ কৰিছিল। 5 বছৰৰ সৰু ল'ৰা হোৱাৰ পাছতো আশ্ৰমত থকা অৱস্থাতো প্ৰহ্লাদে সদায় সহপাঠীসকলক ভগৱানৰ নাম জপ কৰিবলৈ আৰু সঁচা ভক্তিৰ শিক্ষা দিছিল। পিতৃ হিৰণ্যকশিপুৱে যিমানেই নিৰ্যাতন দিয়ক, সাপ, অগ্নি, পাহাৰ, বিষ আদি কিবা দিয়ক, প্ৰহ্লাদৰ বিশ্বাস ভাঙিব নোৱাৰিলে। তেওঁ সদায় কৈছিল, ভগৱান সকলো ঠাইতে আছে, মই কেৱল তেওঁৰ আশ্ৰয় লৈছোঁ। প্ৰহ্লাদৰ এই দৃঢ় ভক্তিৰ ফলতেই ভগৱান বিষ্ণুৱে নৰসিংহ ৰূপে প্ৰকাশ হৈ পুত্ৰক ৰক্ষা কৰিলে আৰু দুষ্ট পিতৃ হিৰণ্যকশিপুক সংহাৰ কৰিলে। এইদৰে প্ৰহ্লাদ মহাৰাজ সৰু বয়সৰে পৰা ভগৱানক জীৱনৰ একমাত্ৰ লক্ষ্য কৰি ভক্তিৰ মহান উদাহৰণ স্থাপন কৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।